আপুনি কবিতা লেখি প্ৰতিবাদ কৰে যদি আপুনি জেল খাবলৈ সাজু হওক। আপুনি কবিতা গাই প্ৰতিবাদ কৰিছে যদি সাজু হওক জেল খাবলৈ। প্ৰতিবাদ কৰিলেতো জেল খায়েই, কিন্তু আপুনি খুহুতীয়াভাৱে কিবা এষাৰ কথা কৈও যদি আপুনি প্ৰতিবাদ কৰে নহয়, জেল খাবলৈ সাজু হৈ থাকক। আজি ধানখিনি আনি হৈ গ'ল, আপোনালোকে দেখিবলৈ পাইছে। যিহেতুকে বৰ এটা বেছি মাটিও নহয়, অলপ চলপ আছে তোমাৰ মাটি, বছেকটো খাবলৈ হয়, কিন্তু আজি ধানখিনি আনি হৈ গ'ল, মনটো ভাল লাগিছে। ক'ব বিচাৰিছোঁ, আমাৰ মাক কেছ দিলে। আচলতে আমাৰ মায়েনো কিনো ইমান জগৰীয়া কথা কৈছিল, একোতো জগৰীয়া কথাই কোৱা নাই, হয় নাই বাৰু? মই নাই কোৱা নহয় জগৰীয়া কথা। মই ৰাইজকলে মাতোঁতে মই আৰু অলপমান এনেই কমেডি ভিডিঅ' কিবা কিবি বনাওঁ, কিন্তু বেয়া কথা এষাৰ কৈছিলোঁ। মই ৰাইজৰ কাৰণেহে মাতিছিলোঁ, তাতে মই জগৰীয়া হৈছোঁ। আৰু আপোনালোকে চিন্তা কৰকচোন, নিজে দিম বুলি কৈছিল, কওক, পইচা নিজে দিম বুলি কৈছিল। আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ বেংক একাউণ্টত পইচা ভৰাই দিয়া যাব। আপোনালোকৰ বেংক একাউণ্টত টুপুংকৈ সোমাই যাব, আপোনালোকে চিন্তা নকৰিব। এতিয়া মই যি নেকি প্ৰতিবাদ কৰোঁতে মই এতিয়া জেল খাবলগীয়া হৈছে। যিহেতু মই এনেই কমেডি ভিডিঅ' বনাওঁ, অলপমান মনোৰঞ্জন দিওঁ ৰাইজক, মোক তেনেকুৱা কেতিয়াও কৰিব নালাগিছিলে। মই বৰ দুখ পাইছোঁ দেই। আজি মোক এনেকুৱা কৰিব, বেলেগে কবিতা বা কিবা গালেও এনেকৈ হেৰি কৰিব নেকি, জেল ভাত খাব লাগিব নেকি? এতিয়া মোৰ তাকে বহুত দুখ লাগিছে। সেইটো কাৰণে মই এতিয়া যি নেকি মই এতিয়া জেল খাবলগীয়া হ'ব বুলি ভাবিছোঁ। মই দুখ লাগিছে, হ'লেও আৰু চিন্তাটো অলপ পাতলা হৈছে। যি নেকি এজন মানুহৰ চিনাকি আছে, ভাল উকিল এজন, সেইজনে লৈ গ'ল মোৰ ল'ৰাটোক লৈ গৈ ইয়াৰ কথা বতৰা পাতি থৈ আহিলেগৈ। কৈছে, বাইদেউ চিন্তা ভাৱনা নকৰিব, তুমি নকৰিবা, সেই যেতিয়া কেছটো ওলালে আপোনালোকক মই ছেটেল কৰি দিম, মই একো চিন্তা আপোনালোকে নকৰিবলৈ ক'ব। ভাইটিকো কৈছে আৰু মোকো কৈছে। সেইটোকে কি ক'ম, তেনেকৈ হেৰি ক'লে বাৰু, অথনি গৈ আহিলোগৈ। এতিয়া মই ভবাত আমাৰ মা গাত দুখ নাই বুলি মই বুকু ফিন্দাই ক'ব পাৰোঁ, কিন্তু শাসনত থাকিলে, পাৱাৰ থাকিলে, ভুল নকৰিলেও ভুল বুলি কয়। আপোনালোকে দেখিলে নহয়, ফেঞ্চি বজাৰত জ্ঞানদীপ হাজৰিকাক কেনেকুৱাকৈ প্ৰহাৰ কৰিছিল, আপোনালোকে দেখিলে। জ্ঞানদীপ হাজৰিকাই কি ভুল কৰিছিল? ন' এণ্ট্ৰিত সোমাইছিল, ন' এণ্ট্ৰিত ৰখাইছিল আৰক্ষীয়ে, আৰু আৰক্ষীয়ে ৰখাওঁতে জ্ঞানদীপ হাজৰিকাই নৰখিলে। এইটোৱে ভুল আছিল, আৰু সেইটো ভুলৰ বাবে জ্ঞানদীপ হাজৰিকাক মাৰিলে, মাৰি পেলাম বুলি ভাবুকি দিলে, ঢকিয়ালে। ৰাইজৰ আগত যোনটো আত্মসন্মানটো নোহোৱা কৰি পেলালে। কিন্তু এটা কথা, ভগৱান আপোনাৰ লগত যদি থাকে নহয়, আপোনাক কোনেও একো কৰিব নোৱাৰে। কিন্তু এতিয়া জ্ঞানদীপ হাজৰিকা, ক'লো নাই, জ্ঞানদীপ হাজৰিকা এতিয়া চাকৰি পালে। কয় নহয়, ভগৱান ভিক্ষাৰীৰ ৰূপত আহে, ভগৱান অসুৰৰ ৰূপতো আহে। জ্ঞানদীপৰ ক্ষেত্ৰত ভগৱান অসুৰৰ ৰূপত আহিল, আৰু জ্ঞানদীপ হাজৰিকাই এতিয়া চাকৰি পালে। মই ভাবোঁ মোৰ মা ভাগৰো দুখ নাছিল। সেয়া মই কৈছোঁ নহয়, মোৰতো দুখেই হোৱা নাছিলে। মই ৰাইজে ক'লে, বাইদেউহঁতেও ক'লেহি, আপুনি অলপ প্ৰতিবাদ কৰিবচোন, পইচাটো কিবা এটা উলিয়াব পাৰে নেকি, আপুনি ক'লেহে হেৰি হ'ব নেকি, প্ৰতিবাদ কৰিব ক'লে। মই ৰাইজলৈ মাতোঁতে মোৰ এনেকুৱা অৱস্থা হ'ল। মই এতিয়াতো যিহেতু মোক এতিয়া কেছখন তৰিছে, মইতো অন্ততঃ যাব লাগিব নহয় কোৰ্টলৈ। যাওঁতেতো পইচা পাতি বহুত দৰকাৰ হ'ব নহয়। এতিয়া ৰাইজলৈ সেইকাৰণে মই কিয়নো মাতিছিলোঁ, মই এইবাৰ ভুল কৰিলোঁ, আৰু মই দ্বিতীয়বাৰ কেতিয়াও ভুল নকৰোঁ আৰু দেই। এতিয়াই গম পাই গ'লোঁ, মই ৰাইজে মোক যি ক'লেও মই ইটো কৰ সিটো কৰ ক'লেও নকৰোঁ আৰু। মই এবাৰ বহুত দুখ পাইছোঁ, যিয়ে নেকি কামৰ ছিজনত দুখ বেজাৰে মই কাম কৰিবলগীয়া হৈছে। ইমান দুখ লাগিছে, মইহে জানো। ইয়াৰ ধান কাটিলোঁ, ইমান দুখে মনে ধান কাটিলোঁ। আজি ডাঙৰিকেইটা আনি হ'লগৈ, মৰণা মাৰিবলৈতো আছে। আকৌ এইখন পটককৈ এইখন হৈ গ'ল নহয়। এইবোৰ এতিয়া যিবোৰ চিটুৱেশ্যন হৈছে, মোৰ এতিয়া মনটো ভালেই লগা নাই।
এতিয়া যেনে তেনে আৰু আজি চপালোঁ লখিমীটো আজি আনিলোঁ মৰণা কেতিয়াকৈ মাৰি হয় ক'ব নোৱাৰোঁ হ'লেও টেনশ্যন ল'ব দৰকাৰ নাই তই গম পালি নাই টেনশ্যন ল'ব দৰকাৰ নাই মই এইটো পুতেৰে থাকোঁতে টেনশ্যন ল'ব দৰকাৰ নাই মানে মই আনৰ পুতেকৰ নিচিনা নহয় দেই মাকক এইটো এৰিব নোৱাৰো এইটো তই খেলটো গম পালি নাই টেনশ্যন ল'ব দৰকাৰ নাই এইটো টেনশ্যন নল'বি মই ক'লো নাই যদি কিবা যদি হয় নহয় মই এনেকৈ বুলি মোক জেলত ভৰাই থৈ দে মোক জেলত ভৰাই থৈ দিয়ে মাতা তোক কেতিয়া জেলত ভৰাব নিদিওঁ টেনশ্যন ল'ব দৰকাৰ নাই তোকনো কেলে ভৰাব নহয় এতিয়া বাদ দেচোন কেনেকৈ মই ক'ম ন মোক ভৰা বুলি ক'ম আপুনিহে এইবোৰ কৰিছে বুলি ক'লে মানে নহয় তোৰনো কি ভুল হৈছে চা এতিয়া বেছি দুখ লাগে দেই এতিয়া মই ক'লো নাই কবিতা লিখিব নোৱাৰিলে কি আপুনি গান গাব নোৱাৰে আপুনি মনৰ কথা যদি ক'ব নোৱাৰে যদি কেছ হৈ যায় এইটো বৰ ডাঙৰ কথা হয় নহয় এটা বৰ ডাঙৰ কথা আপোনালোকৰ কথাসমূহ চিন্তা কৰিবচোন এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু আপুনি যদি মুকলিমূৰীয়াকৈ যদি এটা কথা ক'ব নোৱাৰে আপুনি যদি ফেচবুকত এটা পষ্ট লিখিব নোৱাৰে কিমান দুখৰ কথা আমাৰ সেই মাথা চিৰি গোটেই ক্ষীণাই গ'ল যেন 2-3 দিনতে তোৰ ডিঙি চিঙি গোটেই ক্ষীণাই গ'লগৈ দেখোন মানুহজনী অকণমান ৰঙিয়াল নহয় নহয় আপোনালোকে সঁচাকৈ মন কৰকচোন আগতে সেইকেইদিনত আমাৰ মাক ভিডিঅ' বনাই থাকোঁ আপোনালোকে গমেই পানে কিমান ফূৰ্তিকৈ বনায় এইকেইদিন আপোনালোকে ফূৰ্তি দেখিছেনে একদম গোটেই ইমান চিন্তা কৰি থ'লে কি দৰকাৰনো চিন্তা লাগে আৰু কেনো লাগেনো যি নেকি মোৰ ভাগৰ বা ঘৰখনত কিবা এটা হ'লে মানে জগৰ এটা হৈছে কিবা এটা ঘটনা এটা ঘটিলে জানো বেয়া নালাগিব জানো হ'লেও মন চন মাৰি থ'লে কি দৰকাৰ মন মাৰি নাথাকিবি তই ইমান মন মাৰি আছ এতিয়া এইটো চেটেল হ'ব তেতিয়াহে মনটো ভাল লাগে বাদ দে তই হাঁহি দেচোন হাঁহি দেচোন হ'ব দে হাঁহি দেচোন নাই আজি বাদ আজিতো মই উকিলৰ ওচৰত গৈ আহিলোঁ হাঁহি দেচোন গান এনেকৈ হঙুৱাবলৈ মাথা চিক মানে বেছিকৈ মইতো মন মাৰি বেছিকৈ মন মাৰি দে মই পাতি আহিছোঁ তো উকিলৰ লগত কি টেনশ্যন ল'বলৈ দৰকাৰ মই পাতি আহিছোঁ বুলি কৈছোঁ নাই তই হাঁহি দেচোন হাঁহি দেচোন হাঁহি দেচোন আচ্ছা গোটেই মন চন এনেকৈ মন চন ভাল লগাব লাগিব বাকী হেৰি ক এই আমাৰ নামঘৰত ন কেইটা 29 তাৰিখে খাব মানে এনেকুৱা ধৰণৰ দেই আচলতে আমাৰ এইফালে মানে নিয়ম এটা আছে দেই মানে কি কয় আমাৰ নামঘৰতহে প্ৰথম ন খায় দেই নামঘৰত যেতিয়া গোটেই ৰাইজখনে নটো খাব নহয় ন তাৰপিছত নামঘৰত ন খোৱাৰ পাছত ঘৰে ঘৰে যেনিবা প্ৰত্যেকে এতিয়া ন খায় যেনিবা প্ৰথম নামঘৰত মানে নটো খায় দেই আমাৰ এইটো নিয়ম যেনিবা যেতিয়া নামঘৰত খাব নহয় তেতিয়া মানে নিজৰ ঘৰত পূৰা মাছ মাংস মানে যাক বন্ধু বৰ্গ মাতি তেতিয়া ঘৰত খায় মানে আমাৰতো বেলেগ নিয়ম হয় নহয় আমাৰ এতিয়া ঘপকে নটো খালে মানে আমি মৃত্যুকৰ পাত পাৰিব লাগিব সেয়াহে কহ নাই মদ বনাব লাগিব হেৰি কলহৰ মদ বনাব লাগিব কলহৰ মদ বনাই পিনি ধুনীয়াকৈ মাছ বা মাংস আৰু যিটো আমি মৃত্যুকৰ পাতখিলা পাওঁ মাহী হাঁহ লাগিব নহ'লে ৰাঙলী হেৰি লাগিব নহয় এতিয়া মাহী হাঁহ বুলি ক'লে মানে কিছুমানে চিনি নাপায় মাহী ভাল বুজা মাহী কেনেকুৱা অকণমান বগামূৰীয়া হাঁহজনী তাৰপৰা ৰাঙলী কুকুৰা মানে অকণমান ৰঙামূৰীয়া কুকুৰা মাইকী কুকুৰা মতা কুকুৰা দিলেও নহ'ব কলহৰ মদ বনাব লাগিব কলহৰ মদ বনাই ভাজি পুৰি ধুনীয়াকৈ বনাই পেলাই তাতে বনাই কৰি আগবান কৰি এই মৃত্যুকৰ পাতখিলা আমাৰ দেউতাক আৰু মাও নাই দেউতাও নাই যে মৰিলে নহয় শাহু আমি তহঁতৰ ককা এটাক আমি সেনেকৈ নিয়ম কৰি দিব যদিহে যদি পটককৈ নটো আমি খাই দিওঁ আমাৰ ঘৰখনৰ অপায় অমংগল হ'ব কাৰণ কি অপায় অমংগল কাৰোবাৰ হাত ভাঙিব কাৰোবাৰ চকু হেৰি হ'ব ঘৰখনত কিবা কিবি কণ্ডল ঘটিব কিবা কিবি অপায় অমংগল হ'ব সেইকাৰণে আমি কয় নহয় মৃত্যুকে ৰাখিলে ঘন চিকাও মৰণ নাই বুলি কয় মৃত্যুকে ৰাখিলে মানে মৃত্যুকে এজন দেৱতা নহয় জানো মৃত্যুকাও ৰাখিলে মানে চবখিনি অপায় অমংগল ভাল মৃত্যুকে ৰাখিলে মানে ঘৰখন অপায় অমংগল নহয় গোটেই যদি মৃত্যুকে যদি ৰাখে কোনোবা যদি দস্যু দগাবাজ যদি হতটো আহে হেৰি কয় খেদি পঠিয়ায় তাৰমানে এনেই চেটেল কৰি দিয়ে তাৰমানে বেলেগলৈ পঠিয়াই হ'ব নিদিয়ে সেইটো কাৰণে মানে ধৰি লওক আমাৰ এইবিলাক নিয়ম মানে সকলোৰে নিয়মবিলাক বেলেগ বেলেগ এতিয়া চবকে মাতিব লাগিব এতিয়া কিছুমানৰ ধৰি লওক দেই কিছুমানৰ মৃতকক দিয়ে কিবা গুড় দৈ গাখীৰ জলপান তেনেকৈ হয় নাই আমাৰ কিন্তু বেলেগ ধৰণৰ আকৌ আমাৰ ভাত লাগিব মাংস লাগিব আকৌ মদ লাগিব মদ মানে এইটো সাজটো আমাৰ ট্ৰেডিশ্যনেল মানে ধৰি লওক আমাৰ যোনটো আমি যিহেতুকে কছাৰী মানুহ আমাৰ এইটো ট্ৰেডিশ্যনেল এইটো ঘৰুৱাটো লাগিব এইটো কেনেকৈ বনাই কচোন ঘৰুৱাটো ঘৰুৱা মদ কেনেকৈ বনাই কচোন এই চফা কৰিলে চাউলটো নহ'ব একাইকে আনিব লাগিব চাউলটো একাইকে আনি সিজাব লাগিব সিজালে মানে ফেলফেলীয়াকৈ বনালে নহ'ব
একদম টানকৈ বনাব লাগিব টানকৈ বনাই এতিয়া ঠাণ্ডা দিন নহয় মেলি থ'ব লাগিব পাতত মেলি পেলাই অকণমান গৰম গৰম হৈ আছে যে কুহুমীয়াকৈ গৰম গৰম হৈ থাকে তেতিয়াই সানি ঢাকিব লাগিব তাক কি সানিব লাগিব মদখিনি এই পিঠাখিনি ধুনীয়াকৈ পিচি ল'ব লাগিব পিচি পিনি পিঠাটো কেনেকৈ বনাই ক'ৰ পৰা পায় পিঠাটো এই পিঠাটো জংঘলৰ পৰা আনে বহুতখিনি পাত পত্ৰ আনি পেলাই এইটো বহুত 100 বিধমান হেৰি দৰৱ পাত আনে আজি দুখ কি কয় কপৌ ঢেকীয়া মানিমুনি সৌমানি বমানি কপৌ ঢেকীয়া আৰু বিলঙনি আঁঠু ভঙা বহুত তেনেকৈ দৰৱ আনি খুন্দিয়ে সেইটোৱে হ'ল হেৰিৰ লগত খুন্দে চাউলৰ লগত খুন্দে পিঠা বনায় চপা এনেকৈ এনেকৈ বনায় ইমানটোতো পিঠা বনায় শুকুৱাব শুকুৱাই আপুনি সেইটো কলচি পানী বনাব পাব এতিয়া মদটো বনালে মানে একদম ফফিয়াকৈ বনাব লাগিব চাউলখিনি বনাই কুহুমীয়া এতিয়া ঠাণ্ডা দিন নহয় কুহুমীয়াকৈ তাৰমানে আধা অকণমান ঠাণ্ডাত নোহোৱাত যেনিবা অলপ অলপ চুব পৰাত সানিব লাগিব পিঠাখিনি গুৰিকৈ পিচি ল'ব লাগিব সানি পেলাই পানী চানী অকণমান ওপৰত দি দিব লাগিব তাৰ পাত দি পিনি বস্তা দিব লাগিব নহ'লে নুঠিব আকৌ যেতিয়া নুঠে নহয় একদম বেয়া হৈ যাব মদখিনি সাজখিনি যেতিয়া উঠিব নহয় এনেকৈ চটা চটাকৈ উঠিব নহয় ৰস বৈ যাব তেতিয়াই ভাল হৈছে নে গন্ধও পাম নহয় যদি একোকে নিদিয়ে যে ঠাণ্ডা দিনত পাত দিলে মানে এইটো পিঠাটো হেৰিটো বেয়া হ'ব মদখিনি বেয়া হ'ব নুঠিব একো ভাত ভাতহে লাগি থাকিব গন্ধ নোলাব আমি যেতিয়া নেকি মদটো বনাওঁ কলচিটো বনাওঁ নহয় এই কলহৰ মদখিনি সাজখিনি আমি বস্তা দিওঁ কলপাত দি বস্তা দি খেৰ দি দিওঁ তেতিয়া যেতিয়া গন্ধ ওলাব দুদিনমান বা এদিনমানত গন্ধ ওলাব নহয় তেতিয়া কলহত ভৰাই থওঁ বটুৱাত ভৰাই থওঁ ভৰাই পেলাই অন্ততঃ কুমলীয়াকৈ আজি ভৰাই কালিলৈ নহ'ব 5-6 দিনৰ মূৰতহে ভাল হ'ব তেনেকুৱা কওঁ তেনেকৈয়ে মই বনাব লাগিব বনাই কৰি তেনেকৈ আৰু দেউতা আইতাক মই মৃতকৰ পাতখিলা পাৰিম আৰু তেনেকৈ মানে যাক যে বন্ধু বৰ্গ তেতিয়া মাতে সেইটো দেই আপোনালোকক আপোনালোকক ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকক জনালোঁ আচলতে বেয়া লাগে কিছুমান কথা তেনেকুৱা যদি পৰিস্থিতিবিলাক হৈ থাকে বেয়া লাগে ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ যিহেতুকে আপোনালোকে ইমান সাহস দিছে বহুত বহুত ধন্যবাদ জনাইছোঁ কিন্তু দুই এজনে বেয়া বেয়া কমেণ্ট কৰিছে বা কিন্তু হ'লেও কি কৰিবি আৰু নহয় জানো সেই সিহঁতকো ধন্যবাদ জনাইছোঁ যিহেতুকে যোনে যি নাভাবক আৰু আমি বেয়া বুলি নাভাবোঁ সকলোকে ভাল বুলি ভাবোঁ বেয়া কমেণ্ট দিয়া সকলোকো ধন্যবাদ জনাইছোঁ ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো সামৰণি মাৰিছোঁ